আফটাৰনুন কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু গাখীৰ আনিছিলোঁ, পূৰা ফাটি গ'ল আধা লিটাৰ। আৰু এইপিনে গাখীৰটো চেকি লৈছোঁ আৰু মই বোলো এইখিনি ধুনীয়াকৈ ফাটাই লওঁ। আকৌ নেমু টেঙা দি ভালদৰে ফটাই ল'লোঁ। দি ধুনীয়াকৈ ৰুমাল এখনত গাঁঠি মাৰি গুড়া আকাৰে থৈ দিছোঁ পানীটো ওলাই যাবৰ কাৰণে। আৰু গাখীৰৰ পানীখিনি পেলাই দিয়া নাই, সেইখিনি মায়ে খাইছে আৰু পেটৰ কাৰণে ভাল বুলি খাইছে আৰু এইপিনে চুগাৰ চিৰাপ কৰিবলৈ চচপনটো উঠাই দিছোঁ। তাতে 1.5 কাপ চেনি দিছোঁ আৰু 2 কাপ মই পানী দিছোঁ। দি তাতে ফ্লেভাৰৰ কাৰণে মই ইলাইচি দিছোঁ। আৰু দেখিছেনে চানাখিনি পূৰা পনীৰ টাইপৰ নিচিনা হৈ গৈছে। পনীৰ যেনেকৈ বনায় তেনেকৈ হৈ যায়। ঘৰত বনালে পনীৰ এনেকৈও বনাব পাৰি। আৰু ধুনীয়াকৈ এতিয়া মই ময়দা ইউজ কৰিম। আপোনালোকে ময়দা ইউজ কৰিব পাৰে, নকৰিব পাৰে। ভাবিলোঁ আজি লালমোহন টাইপ বনাওঁ, সেইকাৰণে মই অকণমান ময়দা ইউজ কৰিছোঁ। যিহেতু চানাটো অকণমানি আছে আৰু আমুল গাখীৰ থাকিলে বেছি ভাল লাগে খাই। আমুল গাখীৰ নাছিলে কাৰণে অলপমান বেকিং পাউডাৰ দিলোঁ। লগতে মই আমুল তাজা অলপমান দি ভালদৰে মঠি ল'লোঁ। আটা মৰাৰ নিচিনা মঠি লৈ লাড্ডু বনাই লৈছোঁ। আৰু এইপিনে চুগাৰ চিৰাপ হৈয়ে গৈছে আৰু এইপিনে লাড্ডুও হৈ গৈছে। অকণমান ভাজি ল'ম। লালমোহনটো যিহেতু অকণমান ভাজি লয়, সেইকাৰণে বোলো অলপমান দেৰি ভাজি ল'ম ৰং চোৱা কৰি কেনে। যিহেতু একো ফুড কালাৰ ইউজ কৰা নাই। এতিয়া মই চুগাৰ চিৰাপত দি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।